আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমাৰ ইছলাম ধৰ্মীয় সকলো লোকলৈ আমি পোনপ্ৰথমতে আগন্তুক দিনত তেওঁলোকৰ যি ঈদ আহিবলগীয়া আছে সেই ঈদৰ বাবে আমি তেওঁলোকক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমি শিৱসাগৰ আমগুৰিত জুবিন দাৰ কথাৰে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেই বাক্যশাৰী আজি আমি আহি আমাৰ আমগুৰি শিৱসাগৰ আমগুৰি আমাৰ যি আজি মছজিদ আছে, মছজিদ ভাগিত আমি ইফতাৰ কৰোঁ। আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰাই আমি আজি ইফতাৰৰ ইয়াত ব্যৱস্থা কৰোঁ। গতিকে আমাৰ এই যি ভাতৃত্ববোধ সদায় জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিম। আগন্তুক দিনতো আমি যাতে সমিল মিলেৰে মৰম চেনেহে থাকিব পাৰোঁ, সেয়ে আজি ইয়াত আহিবি একেলগে আজি আমি প্ৰাৰ্থনা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আগন্তুক দিনত প্ৰত্যেক বছৰে তেওঁলোকৰ যিদৰে বিহু আহে, ঈদ আহে, আমি প্ৰত্যেক বছৰে আমি ইফতাৰ কৰাম বুলি আজি আপোনালোকৰ যোগেদি আমি অসমবাসী ৰাইজৰ ওচৰত আমি জনাইছোঁ।